আপোনালোকৰ লগতে আপোনালোকৰ জৰিয়তে সমূহ মাৰ্ঘেৰিটাবাসী ৰাইজলৈ আমি ৰঙালী বিহুৰ ওলগ জ্ঞাপন কৰিছোঁ। অহা 14, 15, 16 বহাগ 1948 হওক, 28, 29 আৰু 30 এপ্ৰিল 2026 তাৰিখৰ পৰা আমাৰ এই উত্তৰ মাৰ্ঘেৰিটা ৰঙালী বিহু উৎসৱখনি আমি অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে যোজা কৰিছোঁ। এইবাৰ এই বিহুখনিয়ে 59টা বৰ্ষ ইতিমধ্যে অতিক্ৰম কৰিছে। মাৰ্ঘেৰিটাৰ জনজীৱনৰ এক মুখ্য অনুষ্ঠান হিচাপে ইতিমধ্যে এই বিহুখনে স্বীকৃতি লাভ কৰিছে। আপোনালোকৰ সহায় সহযোগত ইতিমধ্যে 59টা বছৰ, 58টা বছৰ, ক্ষমা কৰিব, 58টা বছৰ এই বিহুখনে অতিক্ৰম কৰিলে। এইবাৰো আমি অতি উলহ মালহেৰে এই বিহুখনি অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। পুৱা 28 তাৰিখে পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি আমি অনুষ্ঠান আৰম্ভ কৰিম। তাৰপিছতেই বিয়লি 2 বজাৰ পৰা জেং বিহু, আপোনাৰ 6 বজাৰ পৰা সদৌ সম্প্ৰীতিত পাটকাই শ্ৰেষ্ঠ হুঁচৰি, পাটকাই শ্ৰেষ্ঠ বিহুৱতী আদি আমি আৰম্ভ কৰিম। আৰু 29 এপ্ৰিলত আমাৰ বিভিন্ন ধৰণৰ বিহু কাৰ্যসূচীৰ লগতে সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হিচাপে উপস্থিত থাকিব অসমৰ জনপ্ৰিয় শিল্পী দেৱাগীতৰ গীতৰ হৈ আমি আগবঢ়াম। ঠিক তেনেকৈ 30 এপ্ৰিল তাৰিখে আমি সন্ধিয়া 6 বজাৰ বঁটা আবৃত্তি অনুষ্ঠান আৰম্ভ কৰিম। আৰু এই বঁটা আবৃত্তি অনুষ্ঠানত মুখ্য অতিথি উপস্থিত থাকিব আমাৰ কেন্দ্ৰীয় মন্ত্ৰী, মাৰ্ঘেৰিটাৰ সন্তান পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া। তাৰপিছতেই 7 বজাৰ পৰা সাংস্কৃতিক সন্ধিয়া আমি অনুষ্ঠিত কৰিম। সাংস্কৃতিক সন্ধিয়াত উদ্বোধন কৰিব আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ মাৰ্ঘেৰিটা সমষ্টিৰ সন্মানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াই। আৰু এই সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব অসমৰ জনপ্ৰিয় শিল্পী প্ৰাণদ্বীপ আৰু গীতাঞ্জলি দাসে। এই আটাইকেইটা কাৰ্যসূচীত আমি সমূহ মাৰ্ঘেৰিটাবাসী ৰাইজক সাদৰে নিমন্ত্ৰণ জনাইছোঁ, যাতে বিহুখনি সুচাৰুৰূপে সম্পন্ন কৰাত আপোনালোক সকলোৰে সহায় সহযোগ, দিহা পৰামৰ্শ আমি পাওঁ। আৰু লগতে এই গোটেইকেইদিনৰ কাৰ্যসূচীত সকলোৰে উপস্থিতি আমি বিনম্ৰতাৰে আশা কৰিছোঁ।